সকলোকে নমস্কাৰ জনাইছোঁ। কমলপুৰ লাইভ চাই থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ সৈতে আছে অসমৰ এটি অন্যতম সমষ্টি ৰঙিয়া বিধানসভা সমষ্টিৰ দুটা কাৰ্যকালৰ বিধায়ক, লগতে 2026-ৰ বিজেপিৰ প্ৰাৰ্থী মাননীয় ভৱেশ কলিতা ডাঙৰীয়া। দাদা স্বাগতম জনাইছোঁ আমাৰ। ধন্যবাদ। প্ৰথমতে সুধিব বিচাৰিছোঁ ৰাজনীতিৰ বিষয়ে কথা পাতি, যিহেতু ৰাজনীতিৰ বতৰ। দুটা কাৰ্যকালৰ বিধায়ক আৰু পৰৱৰ্তী হ'বলৈ গৈ আছে, কেনে অনুভৱ? নিৰ্বাচনৰ বতৰত যিহেতু আমি প্ৰাৰ্থী হিচাপে জনতাৰ মাজত গৈছোঁ, যথেষ্ট আশীৰ্বাদ পাইছোঁ, মৰম পাইছোঁ, আৰু এই মৰম আশীৰ্বাদেই আমাৰ মূলধন। নিশ্চিতভাৱে 2016 চনত মোক যিদৰে আশীৰ্বাদ দিছিলে, 21ত যে আশীৰ্বাদ দিছিলে, আৰু অহা এপ্ৰিল মাহৰ 9 তাৰিখেও সেই একেই আশীৰ্বাদ সন্মানৰ ৰঙিয়াবাসী ৰাইজে মোৰ মূৰত ৰাখিব, মোক আশীৰ্বাদ দিব, মৰম দিব, আৰু মই এইবেলি বিপুল ভোটত নিৰ্বাচিত হ'বলৈ সক্ষম হ'ম। বিগত দুটা কাৰ্যকালত আপুনি কোনো জনৰ প্ৰত্যাহ্বান নোহোৱাকৈ সহজে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ ব্যতিক্ৰম হ'ব নেকি তাৰ? চাওক, প্ৰথমেতো মোক চিনি পোৱা নাছিল ৰঙিয়াৰ মানুহে, কেইজনমানে জানে, কিন্তু মাছ পিপলে মোক চিনি পোৱা নাছিল সৰ্বসাধাৰণ ৰাইজে। কিন্তু 21ত ভালদৰে চিনি পালে। 21ৰ পিছত ভালদৰে মোৰ আৰু পৰিচয় ওলাই গ'ল, মই কেনেকুৱা কাম কৰোঁ, কেনেকুৱা নকৰোঁ, মোৰ মানুহৰ লগত সম্পৰ্ক কেনেকুৱা, মই মানুহক কিদৰে সন্মান দিওঁ, আদৰ সন্মান দিওঁ, এই কথা, গোটেইখিনি কথা সমগ্ৰ ৰঙিয়াবাসী ৰাইজে জানে। আৰু সেইকাৰণে মোৰ এইবাৰ বহুত ইজি হৈ পৰিছে। মানে প্ৰথমটো ছেকেণ্ডটোতকৈ থাৰ্ড ইলেকশ্যনটো মোৰ কাৰণে বহুত সহজ হৈ পৰিছে, যাৰ কাৰণে মই এইবাৰ বিপুল ভোটত জয় হ'বলৈ সক্ষম হ'ম। আপুনি মাজে সময়ে কৈ আছে বিভিন্ন ঠাইত অসমত বিৰোধীৰ অস্তিত্ব নাই, সেইটো সঁচানে? নিশ্চিতভাৱে মই সৰুৰ পৰা বিৰোধী দপদপা নাই আছিল, এতিয়া বিৰোধী শেষ। অসমত এটা বিশেষ অঞ্চলত বিৰোধী থাকিব, আমাৰ খিলঞ্জীয়া হিন্দুই হওক মুছলমানেই হওক, তেওঁলোকক আকলি আৰু নলয়। তো সেই নিমিত্তে আৰু জনতাৰ মাজত যিদৰে আমাৰ চৰকাৰখনে মানে জনতাক আকৰ্ষণ কৰিবলৈ উন্নয়নৰ থ্ৰু ডেভেলপমেণ্ট, মানে আমাৰ মাছ পিপলক যিদৰে সমাহিত কৰিবলৈ সক্ষম হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিদৰে আমাৰ নৰ্থ ইষ্ট বা অসমখনক গুৰুত্ব দিছে, যিদৰে উন্নয়নৰ গাথা দিছে, উন্নয়নটো ত্বৰান্বিত কৰিছে, ঠিক তেনে আমাৰ অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ যেনেকুৱা আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত, নিয়োগ, কৃষি, হেল্থ, এডুকেশ্যন, অল ছেক্টৰ, কালচাৰেল, সকলো দিশতে চুই গৈছে, মাটিৰ পট্টা দিয়াকে আদি কৰি। তো সেই নিমিত্তে জনতা একদম উদ্বাউল হৈ আছে যে কেৱল ইলেকশ্যন আহিব লাগে, বিজেপিৰ সপক্ষে, NDAৰ সপক্ষে ভোটদান কৰিব লাগে। আপোনাৰ দৃষ্টিত এনেকুৱা ৰৈ গ'ল নেকি দুটা কাৰ্যকালত যি আকৌ কৰিব লগা আছিল, আপুনি পৰিকল্পনা মতে কৰিব পৰা নাই? এনেকুৱা পৰিকল্পনা যিখিনি কৰিছিলোঁ সেইখিনি সাকাৰ কৰা হৈছে। ইতিমধ্যে দুটা এটা কাম আধৰুৱা হৈ আছে, প্লাছ আৰু ডেভেলপমেণ্টৰ কোনো মানে ফুল ষ্টপ নাই। নতুন নতুন আইডিয়া আহি থাকোঁ, নতুন যেনেকুৱা আমাৰ ঘৰত ৰং দিওঁ, এই ৰংটো ভাল লগা নাই বা বেলেগ কালাৰ দিম, বাৰাণ্ডাখন ভাঙি তাক অকণমান ডিজাইন কৰি দিম। ঠিক তেনে ডেভেলপমেণ্ট হ'ল তেনেকুৱা বস্তু, ডেভেলপমেণ্টৰ কোনো দিন জতি নপৰে, ফুল ষ্টপ নপৰে, নতুন চিন্তাধাৰা, নিউ ইনিচিয়েটিভত ডেভেলপমেণ্টটো কৰি থকা হয়। ইতিমধ্যে স্পৰ্শকাতৰ বিষয়ে ৰঙিয়াৰ মাজেদি এটা ক'বলৈ গ'লে আন্তঃৰাষ্ট্ৰীয় পথ এটা ৰঙিয়াৰ মূল পথত জইন হৈছে, মাজে সময়ে ৰঙিয়াত তীব্ৰ যান জঁটৰ সৃষ্টি হয়, এই ক্ষেত্ৰত কিবা চিন্তা কৰিছে নেকি? আন্তঃৰাষ্ট্ৰীয় পথটো আপুনি ক'লে সেইটো ষ্টেট মেটাৰ নহয়, নেশ্যনেল হাইৱেটো হ'ল NH4 ডিভিজন, আৰু সেইবিলাক হ'ল আমাৰ পাৰ্লিমেণ্টত চৰ্চা হয়, দিছপুৰত চৰ্চা নহয়। ৰঙিয়াত যান জঁটৰ তীব্ৰ সৃষ্টি হয় কেতিয়াবা? চাওক, আজিৰ পৰা 25-30 বছৰ আগতে যিখন ৰঙিয়া, এজনটোতে ৰঙিয়া কমপ্লিট চেঞ্জ হৈ গৈছে, আৰু তেওঁলোকে ভৱিষ্যতে ভবাও নাছিল যে ৰঙিয়া চহৰখন ইমান ডাঙৰ হ'ব বুলি। কিন্তু সকলোৰে মেডি পট্টাৰ মাটি আছে, কিছুমান অসুবিধাও আছে। আমি এটা ডাঙৰ ৰাস্তা বনাই লৈ গৈছিলোঁ, কিন্তু পাব্লিকৰ বহুত বিৰোধিতা আছে, যিকাৰণে সেইটো ৰাস্তা আমি ডাবল লেন কৰি তিনিআলিলৈকে লৈ যাব নোৱাৰিলোঁ। এইটো লৈ যাব পাৰিলে এইটো ৰঙিয়াৰ ইছ্যুই নাথাকিল। ঠিক তেনেকুৱা কথা, অসুবিধাও আছে। আৰু সন্মানীয় ব্যক্তিসকলে সেইটো মেডি পট্টাৰ মাটি অলপ মাটি লৈ আছে, আজিকালি সোণা কিনিব পায়, মাটি কিনিব নাপায়, কথা আছেতো। তথাপিও চোৱা যাওক কিদৰে পায়। আৰু ৰেলৰ এখন ব্ৰিজ বনাব আছে, ইতিমধ্যে সেইখনো চেংচন হৈছিল। স্বাধীনতাৰ 70 বছৰ পিছতো ৰঙিয়াবাসীয়ে এখনো ৰেলৱে অভাৰব্ৰিজ পোৱা নাছিল, কিন্তু আমাৰ কাৰ্যকালতে 3খনকৈ আমি চেংচন কৰিছোঁ, তাৰ 2খনৰ কাম চলি আছে। এখনটো মোটামুটি 40% প্ৰগ্ৰেছ, অন্যখনৰ লেণ্ড একুইজিশ্যন হৈ গ'ল, ছইল টেষ্টিং হৈ গৈছে, তাৰ আধাৰশিলাও হৈছে, আৰম্ভ হ'ব। তৃতীয়খন যিটো পাব্লিকে কমপ্লেইন কৰিছিল, কাৰণ পাব্লিকৰ ওপৰত কোনো নহয়, আকৌ পাব্লিকক সন্মান কৰি ছাৰ্ভে ডান, অৰ্থাৎ ছাৰ্ভেটো কৰা হৈ গ'ল। মই ভাবোঁ ইলেকশ্যনৰ পিছত সেইখনো আমি চেংচন কৰিবলৈ সক্ষম হ'ম।
তৃতীয়বাৰৰ বাবে যিহেতু আপুনি বিধায়ক হ'বলৈ গৈ আছে ৰাইজৰ মানে মতামত অনুসৰি আকৌ আপোনাক কেবিনেট মন্ত্ৰীৰ ৰূপত পাব বিচাৰে কি ক'ব চাওক এইটো আৰু আমাৰ নেতৃত্বৰ কথা এইটো মই নিজে হ'ব নোৱাৰোঁ না যদি তেওঁলোকৰ তোলাচনীত মই উঠো অ'কে নুঠো অ'কে মোৰ কথা এতিয়া বিধায়কৰ কাৰণে মই পৰীক্ষা দি আছোঁ নহয় জানো ভালকৈ ষ্টাডি কৰি আছোঁ মানে লেটাৰ নম্বৰ লৈ মই পাছ কৰিব লাগে সেইটোৱে এতিয়া টাৰ্গেট আৰু মাজতে যি ব্যতিক্ৰমী ধৰণৰ প্ৰশ্ন মানে কি হয় আপুনি এতিয়া ক'বলৈ গ'লে চেলিব্ৰিটি হৈ গৈছে আপোনাক মানে ভাবি চালে আৰু দুটা কাৰ্যালয় বিধায়ক আপোনাৰ সাধাৰণ মানুহৰ দৰে মানে অকলে চলা ফুৰা কৰিব মন নাযায় নেকি কেতিয়াবা মইতো অকলেই ঘূৰি থাকোঁ মই চেলিব্ৰিটি নহয় দেই মই ৰাইজৰ এজন মাজৰ মই এজন সমাজসেৱক মই আগতে সমাজসেৱক তাৰপিছত ৰাজনীতিৰ ক্ষেত্ৰখন আছোঁ কাৰণ আমাৰ সৰুৰ পৰা এইখন ঘৰৰ পৰা বহুত ৰাজনীতি মানে সমাজনীতি ইয়াত আমি শিকিছোঁ আমাৰ ঘৰখনেই গোটেই সামাজিক আমি স্কুল পতা আমি কলেজ পতা শংকৰদেৱ পতা বিভিন্ন ক্লাব লাইব্ৰেৰী নামঘৰ পতাত আমাৰ এটা যথেষ্ট কণ্ট্ৰিবিউশ্যন এই বৃহত্তৰ অঞ্চলটোত সকলোৱে জানে তো সেইকাৰণে আমি প্ৰথমে সামাজিক তাৰপিছতহে ৰাজনৈতিক যিহেতু সমাজখনক ভাল পাওঁ সমাজৰ লগতে থাকোঁ যিহেতু আপুনি দুটা কাৰ্যালয়ৰ বিধায়ক তাৰ উপৰি আপুনি যথেষ্ট অভিজ্ঞতা সম্পন্ন ৰাজনৈতিক ব্যক্তি জুবিন গাৰ্গৰ প্ৰসংগত কিবা ক'ব নেকি জুবিন গাৰ্গৰ নেই পাব নিশ্চয় পাব এইটো নেইটো নেয়ালেহে দিব ভৱেশ কলিতাটো জাজ নহয় নহয় জানো এতিয়া কোৰ্চ যিটো ছাবজিডিয়াছ হিয়াৰিং চলি আছে লেটাষ্ট ৱেইট ফৰ জাজমেণ্ট নহয় জানো জাজমেণ্টটো মই আজিও ক'ব নোৱাৰোঁ কি আছে কি নাই তাত আৰ্গুমেণ্ট হ'ব ভোট পাৰ্টিৰ নহয় জানো কি আছে তাত কেছ ডায়েৰীত কি আছে তন্নকৈ দুই পক্ষৰ উকিলে তাত জেৰা কৰিব তাৰপিছত মহামান্য আদালতে তাৰ হিয়াৰিং ল'ব শুনানি ল'ব শুনানিৰ পিছত আৰ্গুমেণ্ট হ'ব আৰ্গুমেণ্ট পিছত জাজমেণ্ট হ'ব কেছ ট্ৰাইলত যাব এটা ছিষ্টেম আছে মই নিজে লয়াৰ যিটো মই জানো কেছৰ কথাটো মইতো আৰু চৰকাৰেতো হেৰি দিব নোৱাৰে এইটো কিবা ৰাজনীতিৰ প্ৰভাৱ পৰিব নেকি এই নিৰ্বাচনত চাওক জুবিন গাৰ্গক মানে কোনে বেয়া পায় সকলোৱে ভাল পায় আমি মোৰ যিটো ইণ্টিমেচি আছিল কাৰোবাৰ বেলেগৰ লগত আছিল নেকি মোৰ লগত তেখেতৰ যিটো সম্পৰ্ক মই আজি নকওঁ আৰু ৰাজনৈতিকভাৱে মোৰ লগত কিমান ভিডিঅ' কিমান ফটো আছে কিমান আমি ফুৰিছোঁ বুজানে আটাইতকৈ ময়ে মৰ্মাহত হৈছোঁ ৰাজনীতিটো বেলেগ বস্তু আৰু এতিয়া মহান শিল্পী এজন বেলেগ বস্তু নতুন ভোটাৰসকললৈ কি আহ্বান জনাব নতুন ভোটাৰ এইটোৱে আহ্বান জনাম নতুন ভোটাৰে এটা ভাল অসম দেখা পাইছে 16 চনৰ আগৰ অসমখন আৰু এজন টুডে অসম কমপ্লিট তছবি চেঞ্জ হৈ গৈছে যিসকল আজি 8 বছৰ আছিল 2016 চনত তেওঁলোক আজি 26ৰ পিছত 16 বছৰ 18 বছৰ হ'ল তেওঁলোকে 16ৰ আগৰ যিটো প্ৰেৰণা যিটো তাৰণা যিটো পেইনফুল আছিল সেইটো দেখা নাই তেওঁলোকে আজি নতুন অসম দেখিছে যিজন নতুন অসমত মেডিকেল কলেজ আছে নতুন অসমত এইমছ আছে নতুন অসমত ব্ৰহ্মপুত্ৰত বীজ আছে ৰাস্তা ঘাট ধুনীয়া হৈছে কাঠত দলং দেখিবলৈ পোৱা নাই এতিয়া আমি সৰুৰ পৰা দেখিছোঁ কংগ্ৰেছৰ কি ভ্ৰষ্টাচাৰ দুৰ্নীতি দুটা কিনিলে এটা ফি APSCৰ কেলেংকাৰী গোটেইবিলাক কথা আৰু ফুটা কম্বলৰ ৰাজনীতি চাউল চোৰ কেৰাচিন চোৰ তেল চোৰ সেইবিলাক নিউজ আপোনালোকেই কৰিছিল খবৰ কাগজবিলাক মোৰ তাত কালেক্ট কৰি আছে মই এখন দেখাই দিব পাৰোঁ আজি শ কোটি টকাৰ স্কেণ্ডেল ইউৰিয়া স্কেণ্ডেল কয়লা স্কেণ্ডেল বায়ুত পইচা খাইছিল পানীত পইচা খাইছিল মাটিৰ তলত পইচা খাইছিল কংগ্ৰেছে তো সেইবিলাক কথা চুগাৰ স্কেণ্ডেল চাৰা গোটালা স্কেণ্ডেল পশুধনৰ কেলেংকাৰী তো এইবিলাক কথা অসমৰ জনগণে পাহৰি যোৱা নাই নহয় ভাৰতৰ জনগণে সেইকাৰণে কংগ্ৰেছক বাই ফিজ দিছে আমি অনুষ্ঠানৰ শেষৰ সময়লৈ আহিছোঁ পৰৱৰ্তী সময়ত দাদাৰ সৈতে যদি কেতিয়াবা সময় পাওঁ আৰু বেছি কথা পাতিবলৈ চেষ্টা কৰিম শেষত এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ নিৰ্বাচনৰ এই বিভিন্ন প্ৰান্তত বিভিন্ন সমষ্টিত জ্যেষ্ঠ বিজেপি নেতাই টিকট বিচাৰিছিল কিন্তু নাপায় নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিছে ৰঙিয়াত তেনেকুৱা নহ'ল কিন্তু তেওঁলোকৰ কিবা প্ৰভাৱ পেলাব নেকি জ্যেষ্ঠ নেতা মই প্ৰাক্তন ৰাজ্যিক সভাপতি বুজা নাই প্ৰাক্তন ৰাজ্যিক সভাপতিজন জ্যেষ্ঠ হয় নে কনিষ্ঠ নহয় জানো ইয়াততো তেনেকুৱা মই দেখা নাছিলোঁ হয় কোনোবা দুজনে যে বিচাৰিছিল যদিও মানে ইমান হাৰ্ড এণ্ড ফাষ্ট নাছিল আৰু শুনক যিহেতু আমি 5 বছৰ এখন স্কুলত পঢ়োঁ সেইখন স্কুল আমাৰ কাৰণে মন্দিৰ যেতিয়া আমি সকলো মিলি বছৰ যদি পাৰ্টি কৰোঁ পাৰ্টি ডিচিপ্লিন আমি মেইনটেইন কৰিব লাগে উই শুড মেইনটেইন দ্য পাৰ্টি ডিচিপ্লিন মই এইটো কথাই ক'ম ঠিক আছে আজিৰ অনুষ্ঠান এইখিনিতে সামৰিছোঁ ধন্যবাদ